জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ এমাহ সম্পূৰ্ণ হ'ল। শোকত ম্ৰিয়মান হৈ আছে জুবিন গাৰ্গৰ অনুৰাগী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত প্ৰতিদিনে ভিৰ কৰিছেহি অজস্ৰ অনুৰাগীয়ে। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেই অনুৰাগীৰ সোঁত বৈছে সমাধি ক্ষেত্ৰলৈ আৰু দিনে নিশাই লোকাৰণ্য হৈ পৰিছে সমাধি ক্ষেত্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱা দেওবাৰৰ দিনটোত সমাধি ক্ষেত্ৰত ভিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে। নিশাও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ জনতা সমাধি ক্ষেত্ৰত সমবেত হৈ আপোন শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিলে। সমাধি ক্ষেত্ৰৰ পৰাই সমস্তৰে বিচাৰিলে জুবিন গাৰ্গৰ ন্যায়। আমি আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ তাক চাবৰ বাবে আমাৰ সাংবাদিক অনুপ নাথৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। অনুপ নাথ, এজন ব্যক্তিক কিমান ভাল পালে বা এজন ব্যক্তিৰ প্ৰতি কিমান আন্তৰিকতা থাকিলে এনেকুৱা এক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, অৰ্থাৎ কালিৰ সেই দৃশ্যসমূহে তাকেই প্ৰমাণ কৰিছে। আচলতে সেয়া কেৱল সম্ভৱ হৈ উঠিছে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ বাবে। আজিও আমি জানিব পাৰিছোঁ সমাধিস্থলীত গৈ উপস্থিত হৈছে বা জুবিন ক্ষেত্ৰত গৈ উপস্থিত হৈছে অজস্ৰ অনুৰাগী। গতিকে আমি এই মুহূৰ্তত বৰ্তমান চাব বিচাৰিছোঁ সমাধি ক্ষেত্ৰৰ কিছু পৰিৱেশ। অনুপ, কালিৰ দিনটোত প্ৰিয় শিল্পীগৰাকী মহাপ্ৰয়াণৰ এটা মাহ হৈছিল আৰু তাৰ পাছত দেখা পোৱা গৈছিল যে প্ৰতিটো দিনেই যি 23 তাৰিখৰ পৰা অৰ্থাৎ যিদিনা ইয়াতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল সোণাপুৰৰ যি পাটৰকুছি স্থানত, আৰু এই স্থানত দেখা পোৱা গৈছিল যে সেইদিনাখনৰ পৰা অজস্ৰজনৰ যি সমাগম সেই সমাগম ঘটিছিল সোণাপুৰৰ। আৰু জুবিন ক্ষেত্ৰত বৰ্তমান দেখা পোৱা গৈছিল যে যিহেতু বিভিন্নজন আহিছিল, ইয়াতে যথেষ্ট আচলতে গোটেই পৰিৱেশটো যথেষ্ট লেতেৰা হৈছিল আৰু সেই যি পৰিৱেশ নিকা কৰাৰ বাবে দেখা পোৱা গৈছে যে একাংশ শিক্ষক এই ধৰণে ওলাই আহিছে। বিশেষকৈ সোণাপুৰৰ চাৰিটাকৈ যি কেন্দ্ৰ আছে, দিগাৰু 1 নং, সোণাপুৰ, বৰখাট আৰু কমাৰকুছিৰ যি অঞ্চল আছে সেই অঞ্চলৰ এই শিক্ষকসকল এই ধৰণে আহিছে বা যি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল এই ধৰণে আহিছে। দেখা পোৱা গৈছে যে হাতে হাতে তেওঁলোকে ঝাৰু লৈ এই যে জুবিন ক্ষেত্ৰ যি এমাহ যিহেতু কালি সম্পূৰ্ণ হ'ল, গতিকে দেখা পোৱা গৈছে এই ধৰণে ঝাৰু লৈ তেওঁলোকে চাফা কৰিছে। মই যদি অলপ কথা পাতিব চেষ্টা কৰোঁ, কাৰ লগত পাৰিম, মই আপোনাৰ ওচৰৰ পৰা আহিছোঁ। যিহেতু দেখা পোৱা গৈছে যে গোটেই অঞ্চলটো বা যিটো স্থান আছে এই স্থানটো এমাহ ৰাইজৰ যথেষ্ট পদধূলা পৰিছে আৰু এই স্থানত আপোনালোকে আজি আহি গোটেই আচলতে পৰিৱেশটো নিকা কৰাৰ বাবে চেষ্টা কৰিছে। আজি দিগাৰু শিক্ষক কেন্দ্ৰ, কমাৰকুছি শিক্ষক কেন্দ্ৰ, বৰখাট শিক্ষক কেন্দ্ৰ আৰু 1 নং সোণাপুৰ শিক্ষক কেন্দ্ৰই আজি ছাৰ বাইদেউসকলে আহি আমাৰ ইয়াত যোৱাকালি যি এমহীয়া আমাৰ যিটো জুবিনদাৰ মৃত্যুৰ তিথি গ'ল, সেই তিথিত বহুত ধৰণৰ ইয়াত আৱৰ্জনাৰে ভৰি আছিল। আমি গোটেইখিনি শিক্ষক, ছাৰ বাইদেউ আৰু আমাৰ লগতে ইয়াতে 2জনমান আমাৰ ৰিটায়াৰ শিক্ষকো আছিল, চব আহি আমি ইয়াত আজি স্বচ্ছ অভিযান চলাইছোঁ। আৰু এই স্বচ্ছ অভিযানত আমাৰ যিমানখিনি ইয়াত আৱৰ্জনা ভৰ্তি হৈ আছিল, আমি সেইবিলাক ঝাৰুবিলাক আমি সকলোৱে লৈ আহিছিলোঁ। লৈ আহি পেলাই আমি চাফাই অভিযান কৰি আমি সেইবিলাক পেলাই জ্বলাই দিলোঁ। আৰু আমাৰ বিশেষ অনুৰোধ ৰাইজলৈ, আমাৰ বিশেষ অনুৰোধ যিবিলাক আমাৰ জুবিনৰ অনুৰাগী আমাৰ ইয়াত আহে তেওঁলোকলৈ আমাৰ বিশেষ অনুৰোধ, যাতে আমাৰ এই জুবিনৰ যি সমাধি ক্ষেত্ৰ স্থল, এই স্থলটো যাতে সকলোৱে স্বচ্ছতা ৰাখে, বজাই ৰাখে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। কাৰণ জুবিনো এজন স্বচ্ছ, নিকা আৰু মুক্ত মনৰ তেওঁ এজন আমাৰ অসমৰ হিয়াৰ আমঠু শিল্পী আছিল আৰু তেওঁ এনেকৈ থকাটো তেওঁ বিচাৰিছিল। গতিকে আমিও আজি আমাৰ শিক্ষক আৰু ছাৰ বাইদেউসকলে ওলাই আহি আমি তেওঁৰ হেৰিত আমি আজি এই অভিযান চলাইছোঁ। ধন্যবাদ। আৰু কেনেধৰণে আপোনালোকে গোটেই কামখিনি চলাই যাব মই কথা পাতিব চেষ্টা কৰিম। যে আপোনালোকৰ ওচৰলৈ আহিছোঁ মই, যিহেতু ইয়াতে যথেষ্ট লোকৰ সমাগম হৈ থাকিব, গোটেই পৰিৱেশটো হয়তো কিছু মাজে সময়ে চাফা কৰি থকাৰ এটা পৰিৱেশ হ'ব, গতিকে কি ধৰণে কামখিনি কৰি যাব? আমি আজি ইয়াত যিখিনি ছাৰ বাইদেউ আমি ইয়াত গোট খালোঁ, তাৰপিছত আমি আলোচনা কৰিছোঁ যে প্ৰত্যেক মাহতে আমি এটা দিন ল'ম আৰু ইয়াৰে ডিমৰীয়া শিক্ষাখণ্ডৰ যিমান শিক্ষক শিক্ষয়িত্ৰী আছে গোটেইবিলাকে যিমানখিনিয়ে পাৰে আহি পেলাই মাহত এটা দিন ল'ম আমি, আৰু সেই দিনটোত আমি চাফাই অভিযান কৰিম ইয়াত। আৰু ৰাইজলৈ মই এইটোৱে অনুৰোধ জনাম যে, আৰু চৰকাৰখনলৈও অনুৰোধ জনাম, ইয়াত যাতে মানে স্বচ্ছতাটো বজাই ৰাখে আৰু ইয়াত শিখৰৰ পেকেট, চিপছৰ বা তেনেকুৱা ধৰণৰ এইটো নিষেধাজ্ঞা কৰিব লাগে, ইয়াত আনিব নালাগে, সেইটো মই অনুৰোধ কৰিম। আজি কিমানগৰাকী আপোনালোক ইয়াতে শিক্ষক আহিছে টোটেল? আজি প্ৰায় 50জনমান আহিছোঁ আমি, আৰু গোটেইখিনি আমাৰ ঝাৰু লৈ আহিছে আৰু গোটেইখিনি আমাৰ ইয়াতে
স্বচ্ছ অভিযান চলাইছে সেইখিনিয়ে আৰু মই অনুৰোধ জনাইছোঁ আমাৰ যিবোৰ জুবিন অনুৰাগী আহিছে তেওঁলোকে যেন গোটেইখিনি মানে স্বচ্ছখিনি বজাই ৰাখে আকৌ সকলোতে যেন পিকাই নেপেলায় আমি এনেকুৱা দেখিছোঁ মানে নাম ধৰি থকা ঠাইখিনিত এনেকুৱা কৰি পিকাইছে বৰ দুখৰ বিষয় আৰু বিশেষকৈ তাৰমানে ল'ৰা চামে এইটো কৰিছে যেন পাইছোঁ মই আমাৰতো মহিলাখিনি বা আমাৰ পুৰুষখিনি আমাৰ এনেকুৱা এইখিনি জানে আৰু এতিয়া তাৰমানে এনেকুৱা কৰি শিখৰ খাইছে আৰু ইয়াতে শিখৰৰ হেৰিটো নোহোৱা কৰিলে আমি ভাল পাওঁ দোকানবোৰত নাথাকিলে আমি ভাল পাওঁ আৰু তেওঁলোকে যেন কোনোফালে যেন হেৰি পিকাই নথয় পিকাই থ'লে আমাৰ নিজৰ গাত লগা যেন লাগে আৰু জুবিনৰ গাৰ্গৰ ওচৰত যেন এইবোৰ কাম নকৰে আমি এইটোৱে বিচাৰিছোঁ আৰু এটা কথা সুধিম যিহেতু গোটেই পৰিৱেশটো আপোনালোকে চাফা কৰাৰ বাবে এটা সিদ্ধান্ত লৈছে আৰু বিশেষকৈ দেখা পোৱা গৈছে যে এই স্থানত বিভিন্নজনে আহি এটা অভিযোগ আহিছিল যে সুৰাপান কৰি কিছু আচলতে যি উদ্ভণ্ডালি বা এনেধৰণৰ বা সুৰাৰ বটল যি পেলাই থৈ গ'ল যিটো প্ৰৱণতা সেই প্ৰৱণতাটো যাতে সকলোৱে পৰিহাৰ কৰে সেই বিষয়টো আচলতে যথেষ্ট এটা গুৰুত্বপূৰ্ণ কথা কিয়নো জুবিন ক্ষেত্ৰ হয়তো এনেকুৱা এখন ক্ষেত্ৰ বিচাৰে সকলোৱে যে নিকা হৈ থাকে সদায় সকলোৱে আহি যাতে এটা শান্তি পাওক সেই গোটেই বাতাবৰণ যিটো আছে সেই বাতাবৰণটো আচলতে সকলোৱে বিচাৰে আৰু সেই বাতাবৰণটো যদি কোনোৱে অনিষ্ট কৰাৰ ক্ষেত্ৰত এনেধৰণৰ চেষ্টা কৰে এই গোটেই বিষয়টোক লৈ হয় মই ক'ব বিচাৰিম যে জুবিন দা নিজেই প্ৰকৃতি প্ৰেমী আছিলে গতিকে আমি তেওঁৰ আদৰ্শত চলিব লাগিলে আমি প্ৰকৃতিক মানে সুস্থভাৱে আমি ৰাখিবই লাগিব আৰু যিখিনি মদ্যপান কৰা মানে যিখিনি মানুহ আছে তেওঁলোককো কওঁ তেওঁলোকো অনুৰাগী আমিও অনুৰাগী গতিকে জুবিন দাৰ অনুৰাগী মানে সোঁতত গৈ পেলাই পৰিৱেশ বিনষ্ট যাতে নকৰে আমি মানে সেইটো বিচাৰিম আৰু এই শিখৰৰ পেকেট বা যিকোনো গুটখাৰ পেকেটেই হওক বা আমি চাকি জ্বলাবলৈ আহিলে যিখিনি আমি ধূপৰ পেকেট চেকেট হওক তেওঁলোক এজন মানে জুবিন দাৰ ক্ষেত্ৰত বুলি নকওঁ আমি এজন মানে নাগৰিক হিচাপে এইখিনি আমাৰ কমন চেন্স আমাৰ চবৰে থাকিব লাগে গতিকে আমি এইখিনি ধুনীয়াকৈ চাফ চিকুণ বজাই ৰাখিলেহে যেন জুবিন দাৰ আত্মাই শান্তি পাব আমি তেওঁৰ মানে আত্মাৰ সদ্গতিৰ কাৰণে তেওঁ য'ত আছে তেওঁ কুশলে থাকক তেওঁ কি ক'ম আৰু আজি আৱেগিক হৈ পৰিছোঁ আমি তেওঁ শান্তিত থাকক আৰু আমি তেওঁৰ কাৰণে যি কৰিব লাগে আমি কৰিম জাষ্টিছৰ কথা বৰ্তমানো কৈ অহা হৈছে গতিকে জাষ্টিছ আমি বিচাৰোঁ তেওঁৰ মৃত্যুৰ তদন্ত হওক একদম সুন্দৰভাৱে হওক পানী নহৰাকৈ হওক তেওঁৰ তদন্ত হোৱাটো আমি বিচাৰোঁ আৰু আমি তেওঁৰ ন্যায় বিচাৰোঁ আজি এমাহ পাৰ হৈ গ'লে একো খবৰ পোৱা নাই কেনেকৈ কি হৈছে একো খবৰ পোৱা নাই জানিব পৰা নাই গতিকে তেওঁৰ ন্যায় হোৱাটোৱে আমি বিচাৰোঁ দোষীয়ে শাস্তি পাওক আৰু জুবিন দা অমৰ হওক আচলতে আজিৰ তাৰিখতো সকলো আচলতে যথেষ্ট আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে আৰু দেখা গৈছে যিহেতু আমি ন্যায়ৰ কথা কৈ অহা হৈছে যে ন্যায় লাগে জুবিন দাৰ আচলতে মৃত্যু কেনেকৈ হ'ল আৰু এনেদৰে আজিও বহুতে আচলতে মানি ল'বলৈ বিচৰা নাই যে জুবিন গাৰ্গৰ অবৰ্তমান জুবিন গাৰ্গ যে আমাৰ মাজত নাই আৰু যিহেতু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ হৈছে এমাহৰ আগতে অগণিত গুণমুগ্ধ কন্দুৱাই অজান দেশলৈ গুচি গ'ল সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসমৰ হিয়াৰমতি জুবিন গাৰ্গৰ মহাপ্ৰয়াণে বিগত এমাহ ধৰি অসমৰ আকাশ বতাহ সকলো শোকাকুল কৰি ৰাখিছে আজিও কোনেও মানি ল'বলৈ পৰা নাই যে আমাৰ মাজত হিয়াৰমতি জুবিন গাৰ্গ নাই আৰু কালি এমহীয়া শ্ৰদ্ধানুষ্ঠানৰ উপলক্ষে সমাধিস্থলীত কেনেকুৱা এক পৰিৱেশৰ সৃষ্টি কৰিছিল সেই পৰিৱেশসমূহে আচলতে ইয়াকে প্ৰমাণিত কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে জুবিন ক্ষেত্ৰত নিশা কালি দেখিবলৈ পোৱা গ'ল প্ৰদৰ্শন কৰিলে অংকীয়া ভাওনা আমি আপোনালোকক কালি জনাইছিলোঁ যে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল সমাধি ক্ষেত্ৰত আৰু সমাধি ক্ষেত্ৰত তাৰ সমান্তৰালকৈ এখন অংকীয়া ভাওনাও প্ৰদৰ্শন কৰে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে জুবিন ক্ষেত্ৰত নিশা প্ৰদৰ্শন কৰা হয় ভাওনা মহিলাৰ দ্বাৰা জুবিন ক্ষেত্ৰত প্ৰদৰ্শন কৰা হয় মহাৰথী কৰ্ণনাথ ভাগ নিশা ভাওনা উপভোগ কৰিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এফালে ভাওনা আৰু আনফালে জয় জুবিন দা ধ্বনি নিশাও হৰিনামৰ ধ্বনিত মুখৰিত হ'ল জুবিন ক্ষেত্ৰ